না, এই দাবিটো যিটো উত্থাপন কৰিছে এইটো মোৰো কথা। মিয়া জনগোষ্ঠী মানে বেংগলী স্পিকিং যিসকল মুছলিম, সেই মুছলমানসকলৰ ফালৰ পৰা যে সিহঁতে বিচাৰিছে এইটো ন্যায্য দাবী কৰিছে। কাৰণ অতীতত যদি আপুনি অতীতৰ ফালে চায়, ইয়াতো আপোনাৰ মহম্মদ ইদ্ৰিছে আছিল একমাত্ৰ স্বাধীনতাৰ পিছত মিয়া মুছলমানৰ একমাত্ৰ ৰাজনৈতিক নেতা অসমৰ মাটিত। কংগ্ৰেছৰ ভিতৰত তেখেতৰ লগত মানে ফেৰ মাৰিব পৰা নেতা তেতিয়া জন্ম হোৱা নাছিল নহয় কোনেও। গতিকে আজি যিটো প্ৰশ্ন উত্থাপন হৈছে ইয়াৰ কাৰণ আছেতো। আজি মিয়া জনগোষ্ঠীৰ চামাগুৰি সমষ্টিৰ পৰা যি উত্থাপন হৈছে, বহুত শিক্ষিত, কোৱালিফাইড, লাৰ্ণ, এডুকেটেড, হাইলি ইণ্টেলেকচুৱেল, মানে বহুত ইন অল ৰেচপেক্ট, মানে আপোনাৰ ডক্টৰ, ইঞ্জিনিয়াৰ আজি চামাগুৰি সমষ্টিতটো কম নহয়। গতিকে সেই ক্ষেত্ৰত কিয় দাবী উত্থাপন নকৰিব? ময়োতো এইটো দাবী উত্থাপন কৰিম। ময়োতো এই সমষ্টিৰ এজন কেণ্ডিডেট। আজি এজিপি হওক, বিজেপি হওক, কংগ্ৰেছ হওক, যি পাৰ্টি হওক, UDF হওক, উপযুক্ত মানুহক টিকেট দিব লাগে আৰু সেইবিলাক সমষ্টিৰ ভিতৰত থকা মানুহৰ হ'ব দিব লাগে। বাহিৰৰ পৰা আহিতে বহুদিন খাই গৈছে, দেউতাকে খাইছে, তাৰ ল'ৰাই খাইছে 25 বছৰ, 24 বছৰ। গতিকে এতিয়া আকৌ তাৰ ল'ৰাই মানে ইয়াত খাব বিচাৰিছে। গতিকে কংগ্ৰেছৰ ভিতৰতো মানুহ আছে নহয়, তাৰ ল'ৰাতকৈ বহুত কম্পিটেণ্ট উপযুক্ত মানুহ আছে। এটা জাগাত যদি বহি যায়, চামাগুৰি সমষ্টিত যিমান শিক্ষিত, কোৱালিফাইড, প্ৰফেচাৰ, এডভোকেট আছে, সেই মানুহখিনিৰ লগত যদি এটা ইণ্টাৰভিউত বহি যায়, তেনে ৰকিবুলৰ ল'ৰাটো তানজিলে সিহঁতৰ লগত ফেৰ মাৰিব পাৰিব নেকি? টিকেট পালেতো কংগ্ৰেছৰ টিকেট পাইতো বহুত মানুহ MLA MP হৈছে। কিন্তু এইটো বেল্টত কংগ্ৰেছ বাদে, UMF বাদে, UDF বাদে মইহে একমাত্ৰ মানুহ। ৰূপহী 85 নং ৰূপহী সমষ্টিৰ পৰা এজিপি নামত বিধায়ক হৈছিলোঁ। এইটোতো ইজি কথা নহয়। 2001 চনত মই জিকিছিলোঁ, ৰেগিং কৰি মোক হাৰাইছিল। তেওৱাৰী কংগ্ৰেছত মই জিকিছিলোঁ 85 ৰূপহী সমষ্টিৰ পৰা, তেতিয়াও মোক ৰেগিং কৰি হাৰাই দিলে। গতিকে কংগ্ৰেছৰ নামত মুছলিম বেল্টত, মিয়া অধ্যুষিত অঞ্চলত, বেংগলী স্পিকিং এলেকাত MLA সহজ, কিন্তু এতিয়া অলপ কঠিন হৈছে। সেইকাৰণে হৈছে UDF আছে, এটা সময়ত UMF আছিল, কঠিন হৈছিল। এতিয়া UDF আছে, ইমান সহজতে মানে যাব নোৱাৰিব নহয়। এতিয়া UDF পাৰ্টি যদি আজি অসমত নাথাকিলে হয়, তেনেহ'লে আমাৰ মুছলিম বেল্টততো কংগ্ৰেছ বনাহে টিকেট লোৱা আৰু মানে উনিয়াৰ শ্লিপ লোৱা একেই কথা। গতিকে এই দাবী যিটো উত্থাপন কৰিছে এইটো ন্যায্য দাবী। এইটো গোটেই অসমতেই, বিশেষকৈ ব্ৰহ্মপুত্ৰ উপত্যকাত য'তেই মিয়া মুছলমান, বেংগলী স্পিকিং মুছলমান মেজৰিটি সমষ্টি আছে, তাতে আমাৰ সেই সমষ্টিৰ মানুহে UDFৰ পৰাই পঠাক, কংগ্ৰেছৰ পৰাই পঠাক, এজিপিৰ পৰাই পঠাক, বিজেপিৰ পৰাই পঠাক, য'ত দলৰ পৰাই পঠাক, দলটো চব পবিত্ৰ। দলৰ বিৰুদ্ধে মই কোনো দলৰ বিৰুদ্ধে কথা নকওঁ, কি দল চলোৱাটো অলপ বেলেগ কথা। যেনেকুৱা বিজেপি সোণোৱালে 5 বছৰ চলাইছে আৰু হেমন্ত বিশ্ব শৰ্মা 4.5 বছৰ চলাইছে, পাৰ্থক্য আছে। আপোনাৰতো নগাঁও লোকসভাতো সংখ্যালঘু অধ্যুষিত হেৰি আছিল। নগাঁও লোকসভাতো টিকেটটো মানে আচলতে আমাৰ কংগ্ৰেছেই হওক, এজিপিয়ে হওক, বিজেপিয়ে যিকোনো পাৰ্টি হওক, নিয়ম মতেতো ইয়াততো আমাৰ মুছলমানক টিকেটটো দিব লাগে। আপোনাৰ আমিনুল ইছলামটো আপোনাৰ মুছলমানৰ মানুহ আছিল, মিয়া জনগোষ্ঠীৰ। UDFৰ পৰা আপোনাৰ প্ৰাৰ্থিত্ব হৈছিল, কিন্তু তেখেততো ভোট দিয়া নাই। ভোট দিয়া নাই, সেইটো আমাৰ মানুহক দিয়া নাই। কি কৰিব, কিন্তু দিব লাগিছিল। আজি আমিনুল ইছলাম যদি MP থাকিলে হয়, আজি যিমান ইভিকশ্যন হৈছে নগাঁৱত, অন্তত প্ৰতিবাদ কৰিলে হয়, অন্তত সেই মানুহখিনি খবৰ ল'লে হয়। আজি যেনেকৈ আমিনুল ইছলামে একমাত্ৰ MLA খবৰ লৈ আছে, য'ত ইভিকশ্যন হৈছে, কিবা সহায় সাহায্য আগবঢ়াই আছে, মানুহখিনি খবৰ লৈ আছে। আজি গোটেই অসমত UDFৰ মানুহবিলাকেই য'ত যিমান মানুহৰ বিপদগ্ৰস্ত হৈছে খবৰ লৈ আছে। হাৰিয়ানাতো যদি কোনো মানুহ বিপদগ্ৰস্ত হৈছে, ইহঁতেই খবৰ লৈ আছে। কোনো মানুহক পুছবেক কৰিছিল, তাৰ পৰা যদি উঠাই আনিছে, এওঁলোকে কৰি আছে। কিন্তু এই সম্পৰ্কত আজি কংগ্ৰেছৰ MP আমাৰ বৰদলৈ চাহাব, প্ৰদ্যুৎ বৰদলৈ চাহাব এজন হাইলি কোৱালিফাইড ইণ্টেলেকচুৱেল মানুহ, বুদ্ধিজীৱী মানুহ, লাৰ্ণ মেনি থিং, ন'জ মেনি থিং, কিন্তু থাকিলে কি হ'ব? আমাৰ মানুহৰ কাৰণেতো কোনো কামত নাহিব নহয়।
স্কিমবিলাকতো যদি তদন্ত লগায় তাতো গম পাব কেনেকুৱা হৈছে। গতিকে এইটো সমষ্টিত অহাবাৰ যদি জীয়াই থাকোঁ, অন্ততঃ আমিও এইটো অৰ্গেনাইজ কৰিম যে আমাৰ মানুহ যাতে এটা MP লৈ যাওক, সি KGPৰ নামত যাওক, সি আপোনাৰ কংগ্ৰেছৰ নামতেই যাওক, সি UDFৰ নামতেই যাওক। এইটো আমি চেষ্টা কৰিব লাগিব আৰু তাৰ কাৰণে আমাৰ মানুহবিলাক সজাগ, সাৱধান, ঐক্যবদ্ধ হ'ব লাগিব। আমাৰ ভোট বেলেগক দি লাভ নাই। চাওক, অসমত যিমানেই কয় অমুক তমুক সাম্প্ৰদায়িক, অমুক তমুক মানে কমিউনিয়েল, এইবিলাক কথা বাদ দিয়ক। মহম্মদ ইদ্ৰিছ চাহাবৰ নিচিনা মানুহ এটা নন কমিউনিয়েল, নন মানে আপোনাৰ এটা মানে ফুললি ছেকুলাৰ মানুহ এটা কি নগাঁও সদৰৰ পৰা MLA হ'ব পাৰিছিল? কোনোদিন? সিটো ৰূপহীৰ পৰা MLA হৈছে, ঢিঙৰ পৰা MLA হৈছে। নগাঁও সদৰৰ পৰা কি তেখেতক MLA বনাইছে? কংগ্ৰেছ ইমান ছেকুলাৰ পাৰ্টি, মহম্মদ ইদ্ৰিছ চাহাবৰ নিচিনা এজন হাইলি কোৱালিফাইড, লাৰ্ণ এডুকেটেড, এটা ইণ্টেলেকচুৱেল মানুহ, MA ইন ইকনমিক্স LLB, তেখেততো পৰা নাছিল। গতিকে আমাৰ এই সমষ্টিখনক নগাঁও পাৰ্লামেণ্টাৰী চিটৰ পৰা যোৱাবাৰ অন্ততঃ কংগ্ৰেছে ইয়াতে যিকোনো এজন মুছলমানক প্ৰজেক্ট কৰিব লাগিছিল, টিকেটটো দিব লাগিছিল। দুবুৰীত নি ৰকিবুল চাহাবক দিছে, MP হৈছে। হেৰি কৰিমগঞ্জত এটা চিট দিছে ৰছিদ আহমদ চৌধুৰী, তেওঁ হাৰিছে। গতিকে এই চিটটোতো আমাৰ 65% ভোট আছে। টোটেল পপুলেশ্যন 65% ভোট বিলং টু মুছলিম কমিউনিটি।